মোর মিনতি তরা হয় যদি তোমার আকাশ শুব মোর এই গান যদি সুর হয় মোর এই গান কিচেন এটা খুলিছিলো, সৰু ইট্ৰি শ্বপ এটা খুলিছিলো। তাৰপিছতে আহি আজি 9 বছৰ হৈ গ'ল, ইয়ালৈকে আহি পাইছো আৰু। তো দিল্লীত স্পেচিয়েলি চাউথ দিল্লীত যোনখিনি মানুহে অসমীয়া থলুৱা খাদ্য খাব বিচাৰে ওৱান অফ দ্য মষ্ট ৰেকমেণ্ডেড প্লেচ হয়। আপোনালোকে গুগল ৰিভিউ চাব পাৰে, প্লাছ আমিও ইণ্টেৰিয়ৰ ফিডবেক দেখাই দিম লাষ্টৰ ফালে। তো বাইদেউ এবাৰ হিন্দীত কৈ দিব বাকীখিনি মানুহৰ বাবে। हाँ बिल्कुल, अगर आपको घर का खाना मन है, कहीं का भी हो, आप कहीं का भी हो, आप यहाँ पे आइए, वो आसाम में आपको बिल्कुल घर का खाना ही मिलेगा। এইখন ৰেগুলাৰ মটন থালি আপুনি চাব পাৰে। ভাত, আলু পিটিকা, আলু ভাজা, মটন, ছাগলী মাংস, দালি, চাটনি আৰু এই নেমু আৰু তিয়ঁহ। আৰু মোৰ ভাইটিয়ে লৈছে চেম, খালি ইয়াতে এখন হাঁহৰ মাংস খাই উঠি আপোনালোকক ফিডবেক দি আছো। আপোনালোকে দেখিছেই প্লেট খালী, চ' মই চাগে সোৱাদৰ বিষয়ে ক'ব নালাগে। অসমীয়া থলুৱা খাদ্য বহুতে টেষ্টি, আপোনালোকেও ট্ৰাই কৰিব পাৰে ইয়াতে আহি।